নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় যিটো অধ্যায় আছে তাৰ প্ৰশ্নকেইটা আমি চাবলৈ যত্ন কৰিম। ঠিক আছে, তো প্ৰথম যিটো প্ৰশ্ন হৈছে সেইটো হৈছে আমাৰ খালী ঠাই পূৰ কৰোৱা। তো ইয়াৰ প্ৰথম যিটো প্ৰশ্ন হ'ল যে পৰিপুষ্টি প্ৰধান স্তৰবোৰ হ'ল মুখ্য, এইবোৰ খালী ঠাই আছে। তো ইয়াত আমি এনচাৰবোৰ বহাই থৈ দিছোঁ যে মুখ্য গহ্বৰ, গ্ৰথনি, গ্ৰথিকা, পাকস্থলী, ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ। তো শ নম্বৰটো হৈছে যে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত। গটো হৈছে পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা আমাশয় ৰসত হাইড্ৰক্লৰিক এচিড ডেছৰ ঠাইত কি হ'ব, মানে খালী ঠাইত কি হ'ব, শ্লেষ্মা আৰু পেপচিন নামৰ দুটা এনজাইম থাকে। ঘটো হ'ব অগ্নাশয়ে নিঃসৰণ কৰা অগ্নাশয়ৰ ৰসত ট্ৰিপচিন, পেপটাইডেছ আৰু এমাইলেছ নামৰ এনজাইম থাকে। মুখত থকা লালতী গ্ৰন্থিয়ে লালতী উৎপন্ন কৰে। লালতীত থকা এনজাইমটোৰ নাম হৈছে টায়ালিন। ঠিক আছে, দ্বিতীয় ছয়টো হৈছে হাইড্ৰাই টেণ্টাকুলৰ সহায়ত খাদ্য সংগ্ৰহ কৰে। যকৃতে শৰণ কৰা পিত্তৰ হৈছে সাৰধৰ্মী। তাৰপৰা জ নম্বৰটো হৈছে পৌষ্টিক নলী পেৰিষ্টেলচিছ গতিৰ ফলত খাদ্য ক্ৰমান্বয়ে আগুৱাই যায়। নিয়টো হৈছে যকৃতৰ পৰা অহা নলী আৰু অগ্নাশয়ৰ পৰা অহা নলী দুডাল লগ হৈ ক্ষুদ্ৰান্তৰ ডুঅডেনমত প্ৰৱেশ কৰে। তাৰপিছত 2 নম্বৰটো যে অশুদ্ধ শব্দ গুচাই শুদ্ধ শব্দটো ৰাখি নতুনকৈ লিখা। শ্বেতসাৰ পাচন পাকস্থলী বা মুখত আৰম্ভ হয়। তো শ্বেতসাৰ ক'ত আৰম্ভ হয়? পাকস্থলীত আৰম্ভ হয়। তো নতুন বাক্যটো লিখিলে আমাৰ কেনেকুৱা হ'ব যে শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ হয়। তো শ নম্বৰটো হ'ল আমাৰ পিত্তৰস অস্থায়ীভাৱে যকৃতত আৰু পিত্তস্থলীত সঞ্চিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? পিত্তস্থলীত। তো নতুন বাক্যটো হ'ব আমাৰ এনেকুৱা ধৰণৰ যে পিত্তৰস অস্থায়ীভাৱে এইটো কাটি দিব লাগিব, তো পিত্তস্থলীত সঞ্চিত হয়। তাৰপিছত আহিলে গ নম্বৰটো প্ৰটিনৰ পাচন পাকস্থলীত ক্ষুদ্ৰান্তত আৰম্ভ হয়। তো প্ৰটিনৰ পাচন ক'ত আৰম্ভ হয়? পাকস্থলীত আৰম্ভ হয়। স্নেহ পদাৰ্থৰ পাচন পাকস্থলীত ক্ষুদ্ৰান্তত বৃহদান্ত্ৰত হয়। উত্তৰটো হ'ব ক্ষুদ্ৰান্তত। উঙটো হৈছে খাদ্যৰ পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্তত বৃহদান্ত্ৰত। এনচাৰ হ'ব তোমালোকৰ ক্ষুদ্ৰান্তত। তাৰপিছত আহিলে 3 নম্বৰ ভিলাই কি? তো ভিলাই ক'ত থাকে? ভিলাই কাম কি? তো ভিলাই হৈছে ক্ষুদ্ৰান্তৰ ভিতৰ ভাগত থকা অসংখ্য সৰু আঙুলিৰ দৰে গঠন যি বাহিৰলৈ ওলমি থাকে আৰু ভিলাই ক্ষুদ্ৰান্তৰ ভিতৰ ভাগত অৱস্থিত থাকে। ভিলাই মূল কাৰ্য হৈছে খাদ্যৰ পৰা পুষ্টি উপাদানবোৰ শোষণ কৰি ৰক্তকেশিকাৰ জালিৰ মাধ্যমেৰে শৰীৰলৈ প্ৰেৰণ কৰা। পৰিমিশ্ৰণ মানে কি? তো পৰিমিশ্ৰণ বুলি কোৱা হয় শোষিত পদাৰ্থবোৰ শৰীৰৰ নানা অংগত প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটো। 5 নম্বৰ হ'ল যে ডায়েৰিয়া কি আৰু কি কাৰণত ডায়েৰিয়া হ'ব পাৰে? ডায়েৰিয়া হ'লে কি ব্যৱস্থা হাতত ল'ব লাগে? তো ডায়েৰিয়া হৈছে এটি ৰোগ। এই ৰোগ বীজাণুৰ আক্ৰমণ, খাদ্য বিষক্ৰিয়া বা বদহজমৰ বাবে হ'ব পাৰে। আৰু ডায়েৰিয়া হ'লে সৰ্বপ্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। তাৰোপৰি ৰোগীক উতলোৱা ঠাণ্ডা পানীত চেনি, নিমখ আৰু অলপ নেমু ৰস মিহলাই খোৱালে সহায় হ'ব পাৰে। তাৰপিছতে 6 নম্বৰ এমিবাই কেনেদৰে খাদ্য সংগ্ৰহ কৰে চিত্ৰসহ বৰ্ণনাই লিখা। তো এইখিনি আমি লিখি থৈ দিছোঁ। ঠিক আছে, আৰু লগতে যদি চোৱা চিত্ৰকেইটাও যদি চোৱা, ইয়াত মানে হৈছে কি, এইটো খাদ্যটো হৈছে আমাৰ এইটো যদি চোৱা এমিবাৰ, তো এমিবাৰ কটুপদ যি আছে আৰু কোষ কেন্দ্ৰ আছে, তো এইটো লাহে লাহে এনেকৈ আহিব, এনেকৈ আহি খাদ্যটোক আগুৰি ধৰিব। তো এই খাদ্যটো একদম ভিতৰত সোমাই গ'ল, দেখিছা? তো গতিকে ইয়াৰ পৰা আৰু খাদ্যৰ পৰা যিখিনি প্ৰয়োজনীয় বস্তু সেইটো এমিবাই তেতিয়া গ্ৰহণ কৰি ল'ব। ইয়াতে লিখা আছে, তোমালোকে চাই ল'বা, ইয়াতে লিখি থৈছোঁ। তাৰপিছত আহিলে তোমালোকৰ 7 নম্বৰটো মানুহৰ পৌষ্টিক তন্ত্ৰৰ এটি চিত্ৰ অংকন কৰা। তো এইটো হৈছে যেনে মানে খাদ্য খোৱাৰ পিছত কিদৰে আমাৰ দেহলৈ যায়, শক্তি পাওঁ আমি, গোটেইখিনি ইয়াত আছে, চাই ল'বা। তাৰপিছত আহিলে 8 নম্বৰটো যে আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আৰু পানী কিয় প্ৰয়োজন হয়। তো আমাৰ শৰীৰত গঠন আৰু মেৰামতিৰ বাবে প্ৰটিনে সহায় কৰে আৰু শক্তিৰ উৎস হিচাপে কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ ভূমিকা থাকে। তেনে অৱস্থাত ভিটামিন, খনিজ লৱণ আৰু পানী আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ ৰাখে। সেই খাদ্যত এই উপাদানবোৰৰ উপস্থিতি একান্ত প্ৰয়োজন হয়। 9 নম্বৰটো হৈছে যে সামঞ্জস্য নথকা শব্দবোৰ বাছি উলিওৱা। তো ইয়াত যদি চাওঁ প্ৰথম যিটো প্ৰশ্ন, ভগ্নাশয়, যকৃত, লালতী গ্ৰন্থি, পাকস্থলী, ইয়াৰ যিটো মিল নথকা ৱৰ্ডটো লিখিব দিছে লালতী গ্ৰন্থি। তাৰপিছত আহিলে 100 নম্বৰটো ফেটি এচিড, এমিনো এচিড, গ্লুক'জ বা চেলুল'জ। তো ইয়াত মিল নথকা শব্দটো হৈছে তোমালোকৰ চেলুল'জ। ঠিক আছে,
তাৰপৰা গ নম্বৰটো হ'ল অগ্নাশয় ৰস, লালতী, পিত্তৰস আৰু অন্ত। ইয়াত যিটো মিল নথকা শব্দ হৈছে সেইটো হৈছে অন্ত। তাৰপৰা ঘ নম্বৰটো হৈছে কিন্তক, ছেদক, পেশক আৰু ৰুমন্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুমন্থ। বাকী উঙ হৈছে ৰুমেন, ৰেটিকুলাম, অমেচাম আৰু পেশক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেশক।